তেখেতে কিন্তু পাঞ্জাবৰ লগত থকা হাৰিয়ানাখনৰ কথা কোৱা নাই, তাতকেও সৰু ৰাজ্য দিল্লীখনৰ কথাও কোৱা নাই বা কেৰেলাৰ কথাও কোৱা নাই। যিবিলাক ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা ভাল হৈ গৈছে তেওঁলোকৰ কথা কোৱা নাই। যিখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা বেয়া হৈছে সকলোৱে জানে যে গ্ৰীণ ৰিভলিউচনটো ফেইল কৰাৰ পাছত পাঞ্জাবৰ অৰ্থনৈতিক অৱস্থা ডিটৰিয়েট কৰিছে, তললৈ নামি আহিছে। সেই অধনমিত যি অৰ্থনীতি, সেই অৰ্থনীতিৰ লগত তুলনা কৰিবৰ কাৰণে তেওঁ সদায় পাঞ্জাবৰ উদাহৰণ দিয়ে। আপোনালোকে কথাটো বুজি পালে নহয়, ধৰিব পাৰিলে নহয় জানো? এই কথাটো মই আপোনালোকৰ সন্মুখত আজি তুলি ধৰিলো। ইয়াৰ পাছত যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে, যিকোনো প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আমি প্ৰস্তুত। আজিৰ দিনটোত অসমৰ এজন মানুহৰ গড় জনমূৰি আয় 1,35,787 টকা, 1,35,787 টকা, আৰু গোৱাৰ এজন মানুহৰ গড় জনমূৰি আয় 6,74,684 টকা, আৰু ছিকিমৰ গড় জনমূৰি আয় 5,87,743 টকা, 5,87,743 টকা। আমি তলফালৰ পৰা 5 নম্বৰ, দিল্লীৰ গড় জনমূৰি আয় 4,61,910 টকা, আৰু আমাৰ গড় জনমূৰি আয় 1,35,787 টকা। আজিৰ দিনটোত অসমৰ নিবনুৱাৰ সংখ্যা 32 লাখ। আজিৰ দিনটোত অসমৰ নিবনুৱাৰ সংখ্যা 32 লাখ। সেইকাৰণে যোৱাবাৰ বাজেট অধিৱেশনত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে, মই যেতিয়া কলো যে আপুনিতো অসমৰ নিবনুৱা সংখ্যা 23 লাখ আছে বুলি 16 চনত কৈছিলে, আপুনি আৰু সৰ্বানন্দ সোণোৱালে, আৰু বিজেপি চৰকাৰ হলে 23 লাখ নিবনুৱা নাইকিয়া কৰি দিম বুলি কৈছিলে। এতিয়া আমি ইকনমিক চাৰ্ভেত দেখিলো আপোনালোকৰ চৰকাৰে আমাৰ বাজেটৰ সন্মুখত ইকনমিক চাৰ্ভেত দিয়া তথ্যত দেখুৱালে যে 32 লাখ নিবনুৱাৰ ৰেজিষ্টাৰ, অৰ্থাৎ 23 লাখৰ পৰা আপোনালোকৰ নিবনুৱাৰ সংখ্যা বাঢ়ি গৈ 32 লাখ হ'ল। হিমন্ত বিশ্ব শৰ্মাই তাৰ উত্তৰ দিওঁতে ক'লে যে এইটো এনে বেছিকে দেখুৱাইছে, আমি এই সংখ্যাটো কমাই দিম। তাৰমানে যেনেকৈ ভাৰতবৰ্ষৰ ভিতৰতে আপুনি সকলোৱে জানে যে নেশ্যনেল ক্ৰাইম ব্যুৰৰ ৰিপৰ্টত অসম ভাৰতৰ ভিতৰত আটাইতকৈ অপৰাধী ৰাজ্যৰূপে আছিল। এতিয়া ভাৰতৰ ক্ৰাইম ব্যুৰৰ ৰিপৰ্টত অসমৰ স্থানটো অকণ ভাল হৈছে এইকাৰণে যে অসমত এতিয়া গোচৰবিলাকৰ ৰেজিষ্টাৰ কৰিবলৈ নিদিয়ে। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ডিজিপিক লৈ 3বাৰ এছপি বিলাকৰ বৈঠক পাতিছে। 3বাৰ এছপি বিলাকৰ বৈঠক পাতি কৈছে যে কোনো কেছে তোমালোকে ৰেজিষ্টাৰ নকৰিবা যেতিয়ালৈকে কেছটো ৰেজিষ্টাৰ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীৰ পৰা ফোন নাযায়। এতিয়া এখন থানাৰ ওচিয়ে কেছ এটা ৰেজিষ্টাৰ কৰিব নাই, অসমৰ মুখ্যমন্ত্ৰীৰ পৰা সুধি ল'ব লাগে। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী একেটা সময়তে মুখ্যমন্ত্ৰীও, অসমৰ গৃহমন্ত্ৰীও, অসমৰ ওচিও, অসমৰ এছপিও, অসমৰ ডিজিপিও আৰু অসমৰ গাঁওবুঢ়াও একমাত্ৰ মানুহ। আমাৰ সম্পূৰ্ণৰূপে কি কৰি দিছে, আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো নাইকিয়া কৰি দিছে। আপোনালোকে সকলোৱে জানে যে মেটাৰনেল মৰ্টেলিটি ৰেট, এতিয়া এইকাৰণে কৈছো যে টকা যদি বাঢ়িছে তেতিয়াহ'লে আমাৰ অৰ্থনৈতিক অৱস্থা কিয় বেয়া, আমাৰ সামাজিক অৱস্থা কিয় বেয়া। মেটাৰনেল মৰ্টেলিটি ৰেট মানে প্ৰসূতি মৃত্যুৰ হাৰ, সন্তান জন্ম হওঁতে মাতৃ মৃত্যুৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। বাচ্চাৰ জন্ম হওঁতে, আমাৰ সন্তান জন্ম হওঁতে, নাবালক যেতিয়া জন্ম হয়, সন্তান জন্ম হয়, শিশুৰ মৃত্যুৰ হাৰ আমি ভাৰতবৰ্ষৰ ভিতৰত 3 নম্বৰ। পভাৰ্টি ৰেটত আমি, দৰিদ্ৰতাৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত 7 নম্বৰ। 7 নম্বৰ দৰিদ্ৰ ৰাজ্য। আৰু গড় জনমূৰি আয়ৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত তলফালৰ পৰা 5 নম্বৰ। আৰু আধাতে স্কুল এৰাৰ ক্ষেত্ৰত আপোনালোকে সকলোৱে জানে যে আধাতে স্কুল এৰাৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। ছেকেণ্ডাৰী স্কুলৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। এইখিনি তথ্য দিয়াৰ পাছত নিশ্চয় এতিয়া বুজিবলৈ বাকী নাই যে অৰ্থনৈতিকভাৱেও আমি দুৰ্বল আৰু সামাজিকভাৱেও আমাৰ যিবিলাক উন্নয়নমূলক কাম কাজ হ'ব লাগিছিলে সেইবিলাক পোৱা নাই। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কয় যে অসম এটা মডেলত পৰিণত হৈছে। অসম এটা মডেলত পৰিণত হৈছে। কিহৰ মডেলত? বোলে অৰুণোদয় মডেলত। মডেলটো কি? 1250 টকাৰ অৰুণোদয়ৰ কাৰণে অসমৰ মানুহৰ, অসমৰ মহিলাবিলাকৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল 1250 টকাৰ অৰুণোদয় আঁচনি। 1250 টকা আমেৰিকাৰ ষ্টেণ্ডাৰ্ডত যদি চাওঁ, আমেৰিকাত 1250 টকাত 3 কেজি চাউল পায়।
আমেৰিকাৰ ষ্টেণ্ডাৰ্ডৰ 3 কেজি চাউল পোৱাটোৱে হ'ল অসমৰ গাঁৱৰ মানুহৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ সপোন। মহিলাই অসমৰ আজিৰ দিনটোত অসমৰ গাঁৱলৈ যদি যায় তেতিয়াহ'লে যদি সোধে যে খেতি কৰাক বাদ দি অসমৰ নতুন প্ৰজন্মটোৱে আটাইতকৈ বেছি কি কাম কৰে, সকলোৱে ক'ব যে মিস্ত্ৰীৰ লগত যোগালী বা দৈনিক মজুৰি 1 নম্বৰ। আৰু 2 নম্বৰ কামটো কি কৰে, বেংগলোৰ, চেন্নাই বা কেৰেলাত গৈ সিকিউৰিটি গাৰ্ড। এইটোৱে হ'ল অসমৰ আজিৰ দিনটোৰ বাস্তৱ অৰ্থনৈতিক চিত্ৰ। বাস্তৱ অৰ্থনৈতিক চিত্ৰ। অসমৰ নতুন প্ৰজন্ম তেওঁলোকৰ আজিৰ দিনটোত কৃষিক বাদ দি আটাইতকৈ ডাঙৰ ইনকামটো হ'ল দৈনিক মজুৰি বা মিস্ত্ৰীৰ লগত যোগালী। আৰু দ্বিতীয় যিটো ইনকাম সেইটো হ'ল বেংগলোৰ, চেন্নাই আৰু কেৰেলাত গৈ সিকিউৰিটি গাৰ্ড। যদি সিকিউৰিটি গাৰ্ড কৰাটোৱে নতুন প্ৰজন্মৰ আটাইতকৈ উঠি অহা সবল ডেকা ল'ৰাবিলাকৰ আটাইতকৈ ডাঙৰ সপোন হয় বা হাজিৰা কৰাটোৱে আটাইতকৈ ডাঙৰ সপোন হয়, সেই জাতিৰ কিবা ভৱিষ্যত আছেনে? আজি অসমৰ মানুহে আজিৰ দিনটোত খেতি কৰিবৰ কাৰণে আজিৰ দিনটোতো বছৰকত এবাৰ খেতি কৰে আৰু আজিৰ দিনটোতো অসমীয়া আজিৰ দিনটোতো আমি সকলোৱে জানো যে ভেকুলীৰ বিয়া পতা জাতি। অসমীয়া আজিৰ দিনটো ভেকুলী বিয়া পতাৰ জাতি। এতিয়াও আমি কঠীয়া পাৰিবৰ কাৰণে আকাশৰ পিনে চাই থাকো। কোনোফালে আমাৰ ডেভেলপমেণ্ট ক'তো নাই। 1% জলসিঞ্চনো চৰকাৰে যোগান ধৰিব পৰা নাই। অসমক যি সময়ত আমি অসমৰ মানুহক অৰ্থনৈতিক উন্নয়নৰ কাৰণে আমি অসমৰ মানুহক প্ৰফেচনেল কৰিব লাগিছিলে, প্ৰফেচনেলিজিম শিকাব লাগিছিলে, পেছাদাৰিত্ব শিকাব লাগিছিলে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ মানুহক শিকাইছে আনৰ ওপৰত নিৰ্ভৰ কৰি চলা ৰাজ্য, আনৰ ওপৰত নিৰ্ভৰ কৰি চলা নীতি, হিতাধিকাৰী আঁচনি। আকৌ কলো দে এইটো অত্যন্ত আটাইতকৈ গুৰুত্বপূৰ্ণ বাক্য বুলি মই ভাবো যে যি সময়ত অসমৰ মানুহৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ নীতিটো হ'ব লাগিছিলে পেছাদাৰিত্ব, অসমৰ মানুহক পেছাদাৰিত্ব আমি শিকাব লাগিছিলে, পেছাদাৰী অসমীয়া জাতি আমি গঢ়িব লাগিছিলে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই আমাক শিকাইছে হিতাধিকাৰী আঁচনিৰ জৰিয়তে অসমৰ মানুহ চৰকাৰী টকাৰ ওপৰত নিৰ্ভৰশীল হোৱাটোকে শিকাইছে। গতিকে এই ৰাজ্যখনৰ কোনো ভৱিষ্যত হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই। 1 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰীয়ে যি ফুলাম বক্তব্য দিলে, এই বক্তব্য সম্পূৰ্ণৰূপে মিছা বক্তব্য, ভুৱা বক্তব্য। অসমৰ ৰঙীন ছবি যদিও তেখেতে তুলি ধৰিব খুজিছে, আচলতে অসমৰ অৰ্থনৈতিক অৱস্থা ভয়ংকৰভাৱে বেয়া। আৰু সেইকাৰণে এই মুহূৰ্তত আমি অসমৰ মুখ্যমন্ত্ৰীক অসমৰ অৰ্থনীতিৰ ওপৰত এখন হোৱাইট পেপাৰ প্ৰকাশ কৰিবৰ কাৰণে আহ্বান জনাইছো। মোৰ সৈতে আমাৰ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰাও আছে। তেখেতসকলে যদি কিবা ক'ব খোজে ক'ব পাৰে, নহ'লে মোৰ কোৱাখিনি শেষ হৈছে। আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে কৰিব পাৰে। হ'ব, থেংক ইউ।